ৰাজ্যিক চৰকাৰে আকৌ প্ৰতাৰণা কৰিলে অহা 30 ডিচেম্বৰৰ ভিতৰত 20,000 শিক্ষকে গুৱাহাটী ৰাজপথ উত্তাল কৰিব। সিদিনা গুৱাহাটী চচলত বেঞ্চাৰ স্কুলৰ শিক্ষাগুৰু আৰু টিউটৰ বন্ধুসকলে পৃথক আন্দোলনত নামিছিলে, অমৰণ আন্দোলন কৰিছিলে। সেই আন্দোলনৰ ভিডিঅ' নিশ্চয় আপোনালোকে দেখিছে। আৰু সেই আন্দোলনত অমৰণ অনশনত প্ৰায় 20জন শিক্ষক মেডিকেলত যাব লগা হৈছিলে। তাৰে কিছুমান ICUত ভৰ্তি হ'ব লগা হৈছিলে। কিন্তু চৰকাৰে আশ্বাস দিয়াৰ ফলত সেই অমৰণ অনশন বন্ধ কৰিছে আৰু টিউটৰ বন্ধুসকলক ৰেগুলাৰ কৰাৰো আশ্বাস দিছে। কিন্তু অহা 30 ডিচেম্বৰৰ ভিতৰত যদি চৰকাৰে, বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, লগতে শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ছাৰে যদি এই দুৰ্ভগীয়া শিক্ষকসকলৰ আৰু টিউটৰ বন্ধুসকলৰ সমস্যা সমাধান নকৰে, তেন্তে 20,000 শিক্ষকে গুৱাহাটী ৰাজপথ কঁপাব আৰু গণ আন্দোলন কৰিব। শিক্ষাগুৰুসকলৰ আৰু টিউটৰ বন্ধুসকলৰ হুংকাৰ, যদি চৰকাৰে এই শিক্ষাগুৰুসকলৰ দাবী নামানে, বেঞ্চাৰ স্কুল প্ৰাধান্য নকৰে, টিউটৰসকলক ৰেগুলাৰ নকৰে, তেন্তে আত্মজাহ দিয়াৰো হুংকাৰ প্ৰদান কৰিছে। বিভিন্ন সময়ত এই শিক্ষাগুৰুসকলে আন্দোলন কৰি আছে আৰু চৰকাৰে, বিশেষকৈ শিক্ষামন্ত্ৰী ছাৰে আশ্বাস দিছে। আশ্বাসৰ ওপৰত আশ্বাস আৰু দিন গুচি গৈ আছে আৰু কোনো সমস্যা সমাধান কৰা নাই। সেয়ে অহা ডিচেম্বৰ 2023 এই বৰ্ষৰ শেষ বৰ্ষ বুলি শিক্ষাগুৰুসকলে পণ লৈছে। আৰু 30 ডিচেম্বৰৰ ভিতৰত যদি এই শিক্ষাগুৰুসকলক কোনো সমস্যা সমাধান নকৰে, শিক্ষাগুৰুসকলক যদি সমস্যাৰ প্ৰতি আওকাণ কৰে, চৰকাৰে দিয়া প্ৰতিশ্ৰুতি যদি ভংগ কৰে, তেন্তে গুৱাহাটী ৰাজপথ ক'ব বুলি ঘোষণা কৰিছে। আপোনালোকে ইতিমধ্যে হৈ যোৱা বিভিন্ন আন্দোলনৰ বিষয়ে স্ক্ৰীণত চাই লওক।